I think Guwahati University is facing a serious issue on it. তেওঁলোকৰ যিটো মাৰ্কছ থাকে লিগেসি অৰ্থাৎ যোৱা বছৰৰ ৰিজাল্ট আগৰ বছৰৰ ৰিজাল্টটো দিয়াৰ পিছত তেওঁলোকৰ সফটৱেৰটো ইমান উইক যে যোনে তোনে গৈ মাৰ্কছটো চেঞ্জ কৰি দিব পাৰে যিটো সফটৱেৰ কোম্পানী আছে তেওঁলোকৰ ইয়াৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰজনক আমি এৰেষ্ট কৰিছিলোঁ আৰু তেওঁৰ বেংক একাউণ্টত বহুতবিলাক টকা জমা হৈছে আৰু আমি এটা এটাকৈ ধৰি আছোঁ কিন্তু তেওঁ পুলিচৰ আগত ষ্টেটমেণ্ট দিছে যে ছাৰ ময়ো কৰোঁ আৰু ইউনিভাৰ্চিটিৰ মানুহে আহিও কম্পিউটাৰত বহি নম্বৰটো চেঞ্জ কৰি দিয়ে তাৰমানে তাত পাছৱৰ্ড নাই কণ্ট্ৰল নাই সাধাৰণতে সফটৱেৰটো পাছৱৰ্ড প্ৰটেক্টেড হ'ব লাগে সফটৱেৰটোৰ পাছৱৰ্ডটো কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ লগত থাকিব লাগে সফটৱেৰটো খুলিবৰ কাৰণে কণ্ট্ৰলাৰে পাছৱৰ্ডটো মাৰি নিদিলে সেই সফটৱেৰটো খুলিবই পাৰিব নালাগে তাত সিস্টেম থাকিব লাগে কিন্তু ইয়াতে কম্পিউটাৰত বহা মানুহজনে কি কৰে মাৰ্কছটো চেঞ্জ কৰি দিয়ে দিয়াৰ পিছত লৰাজনে এখন ডুপ্লিকেট মাৰ্কশিট বিচাৰে আৰু ডুপ্লিকেট মাৰ্কশিটত ডুপ্লিকেট নম্বৰটো আহি যায় আৰু ই এটা কিমান দূৰলৈকে খিপাইছে যোৱা আপোনালোকৰ বৰপেটাৰ সাংবাদিকসকলে এই তথ্যটো মোক দিছিলে তাৰ পৰাই আমি অনুসন্ধান কৰি এখিনি পাইছোঁ আৰু CID গোচৰটো তদন্ত কৰিব দিছোঁ এতিয়া আমি ভিতৰত সোমাই গৈ এই বস্তুটো চাব খুজিছোঁ আৰু বাকি ইউনিভাৰ্চিটিৰো কেনেকুৱা তেওঁলোকৰ সফটৱেৰবিলাকো কিমান প্ৰটেক্টেড হয়তো আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ কেছটো পাইছোঁ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ক আমি সমালোচনা কৰিছোঁ হয়তো ডিব্ৰুগড়ো একে হ'ব পাৰে হয়তো শিলচৰো একে হ'ব পাৰে সেৱাও একে হ'ব পাৰে আমি নাজানো সেইকাৰণে শিক্ষা বিভাগক মই কৈছোঁ যে এটা এক্সপাৰ্ট কমিটি কৰি গোটেই কেইখন বিশ্ববিদ্যালয়ৰ মাৰ্কৰ যিটো সফটৱেৰ সেইটো তেওঁলোকে পৰীক্ষা কৰিব লাগে কাৰণ এইটো ছাত্ৰসকলৰ মাজত যাতে পৰীক্ষা পদ্ধতিৰ ওপৰত বিশ্বাস আঁতৰি নাযায় তাৰ কাৰণে এখিনি আমি কৰিব লাগিব শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে এই বিষয়টো মই 2-3 বাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নজৰত আনিছিলোঁ যে আপোনালোকৰ সিস্টেমটো উইক কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এটো শিক্ষামন্ত্ৰীয়ে কোৱা কথা যে যিমান তেওঁৰ কথাও গুৰুত্ব দিব লাগিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া নাছিল সেইকাৰণে মই ভাবো যে এটো খুবেই সিৰিয়াস মেটাৰ তাত কোন অভিযুক্ত নহয় এটো পিছত আহিব কিন্তু সফটৱেৰটো ইমান উইক কৰি আৰু এক্সপোজ কৰি ৰাখি থৈ দিয়াটো এটা সাংঘাতিক ভুল আছিল সো আমি ই কিমান গভীৰ আছে বিষয়টো CIDক তদন্ত কৰিব দিয়া হৈছে আমি সাম যে কিমান ভিতৰত সোমাই আছে I should not bring them under investigation because without allegation using the word investigation against the university is a very serious thing but definitely we will look at their system also the system of the other university and our councils also whether the systems of the university, even the private university, how strong they are. We need to look at the disease, not only at the symptoms. Minimum number বৃদ্ধি বন্ধ কৰক minimum number বৃদ্ধি বন্ধ কৰক IUMS go back IUMS go বন্ধ কৰক minimum number বৃদ্ধি বন্ধ কৰক জয় ho minimum number বৃদ্ধি বন্ধ কৰক বৃদ্ধি বন্ধ কৰক IUMS হুঁশিয়ার IUMS হুঁশিয়ার IUMS হুঁশিয়ার বিনিময় নম্বৰ কথা বন্ধ হ'ব লাগিবই Go back IUMS go back so long live Guwahati বিশ্ববিদ্যালয় আইন ছাত্ৰ সন্থাৰ
কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সাধাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগত যি জীৱনৰ প্ৰতি হেতালি খেলিছে IOMS এক তীব্ৰ কথাই গৰিহণা দিছে। So we have all gathered here from All Assam Students Union. We are the Guwahati University ASU unit and the University Law College ASU unit. We have gathered here to protest against the cash for marks scam which has been unveiled in the Guwahati University recently, and this scam has hit the Guwahati University very badly, and we have seen it's a black chapter in the history of Guwahati University's education system, and we can say that all the students are angry about this and they are not able to accept this, because we have seen that in the past all the students have been working hard, but here people are coming and they are increasing their marks by giving cash. So this is unacceptable and we demand justice for the students. The students must be given the justice because the students are working hard day and day. Silent slap has been given by some scammers to the students of Guwahati University. More than 7 lakh students who studied in Guwahati University under Guwahati University, and it's a big scandal that hampered in the head of students of Guwahati University, and this is very big news which is very disrespect to the oldest university of Northeast India. So we are a postgraduate student union want justice for our student.